এয়া এক বহুদিনীয়া আশা আজি বাস্তৱত ৰূপায়িত হৈছে আমি যাতে এইদৰে সদায় এই কাৰ্যসূচীটো যে হাতত লৈছোঁ সদায় এইদৰে প্ৰজীৱিত হৈ লওক আমি তাৰে কামনা কৰিছোঁ বাইদেউৰ কৃতজ্ঞতা কৰি তেখেতক সাৱধান জ্ঞাপন কৰিছে মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছো আজি তেখেতৰ কলমৰ খুঁটত যে আজি বিশাল সম্পত্তিৰ সলনি সন্তানহঁতক দি গ'ল আপুনি চিন্তাৰ প্ৰচুৰ খুৰা বুজা হৈয়ে ঘৰখনত আমি গুণী জ্ঞানী কিমানক যে কৰিলোঁ আপ্যায়ন আপোনাৰ অতিথি ৰূপে মাত কথাও হোৱা নাছিল বহুতৰে সতে পিছে তেখেতসকলৰ প্ৰচুৰ জ্ঞানৰ মধুৰ অনুভৱে চিন্তাৰ অনেক পথ দিলে মোকলাই মই কৈছিলোঁ যে আপোনাৰ মই এটাই প্ৰশ্ন কৰোঁ কি আপুনি নতুন কিবা সমাজখনক দিছে বুলি ভাবিছেনে নাই লেখিকাগৰাকীয়ে উত্তৰ দিছিল যে মই চিন্তাৰ ঢৌবোৰ লিখোঁতে মই ভাবিছোঁ যে সমাজখনক মই নতুন কিছুমান চিন্তা দিব পাৰিছোঁ মই কৈছোঁ যদি সেইটোৱে হৈছে তেতিয়াহ'লে আপুনি এখন কিতাপ নিশ্চয়কৈ উলিওৱা উচিত সেইটোৱে একমাত্ৰ মানদণ্ড আৰু তেতিয়া এই চিন্তাৰ ঢৌবোৰ কিতাপখনৰ দুই এটা প্ৰবন্ধ মোক কৰিবলৈ দিলে যে তাৰ এইটো উপযুক্ত মানৰ হৈছেনে নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ